নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আমি আজি যোৱা কথা আছিলে গুৱাহাটী, কিন্তু যোৱা কেনচেল এই কাৰণে হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান বিটিআৰতে থাকি পেলাই প্ৰগ্ৰেমবিলাক কৰি আছে আৰু য'ত ত'ত প্ৰগ্ৰেম কৰি আছে। কোন সময়ত ক'ত কেনেকৈ থাকে তেখেত কোনো ক'ব পৰা নাই, মানে সঠিক উত্তৰ কোনেও দিব পৰা নাই। আমাৰ ইতিমধ্যে গাড়ী চাড়ী ফাইনেল কৰা হৈ গ'ল, গাড়ী পইচাও প্ৰায় দিয়া অৱস্থা নিচিনা হৈছিলেগৈ। কিন্তু আমি গোটেই খবৰ খাতিখিনি লোৱাৰ পিছত গম পালোঁ যে আমাৰ আজি গ'লে কোনো কাৰণতে আমাৰ এটা কামো সম্পূৰ্ণ নহয়। সেয়েহে ইয়াৰ পৰা যদি আমি 10 গৰাকী বা 9 গৰাকী গৈ পেলাই আমি যদি এটা কামো কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ যোৱা এনেই হ'ব, গোটেই পইচাখিনি এনেই পানীত পৰিব। সেয়েহে আমি আজি যোৱা কেনচেল কৰিলোঁ। আৰু ইতিমধ্যে আমাৰ ইয়াত বিধায়ক মহোদয়ৰ লগতো বিভিন্ন ধৰণৰ আলোচনা কৰা হৈছে। আলোচনাৰ মৰ্মে আমি 15 আগষ্টলৈকে বাট চাব লাগিব। 15 আগষ্টৰ পিছত আমাৰ ইয়াত যিহেতু দুটা অফিচ আছে, এটা হৈছে ছয়দুৱাৰ আৰু এটা হৈছে পূব ছয়দুৱাৰ। গতিকে মই বান্ধৱীসকলক ক'ব বিচাৰিছোঁ যে ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ দুয়োটা অফিচ মিলি আমি 15 তাৰিখৰ পিছত এখন আমাৰ ইয়াত মিটিং বহিব। মানে আমাৰ CDPO বাইদেউ বা CDPO ছাৰ থাকিব আৰু উপ পৰ্যায়ৰ সকলো থাকিব। পোষণৰ ওপৰত বিশেষকৈ এই মিটিংখন আয়োজন কৰা হৈছে। আৰু আমাৰ দুয়োটা অফিচৰ বান্ধৱীসকলে নিশ্চয় গম পাব যে এই মিটিংখনত আমাৰ কৰ্মী সহায়িকাসকলকো নিমন্ত্ৰণ কৰিব। কাৰণ যিখিনি কেন্দ্ৰ এমালগেশ্যন হৈছে, বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই কৰ্মীসকলে বহুত দূৰত কৰিবলগীয়া হৈছে। আৰু ঘাঁহি গাঁৱৰ পৰা এগৰাকী বাইদেউৰ লগত মই কালি কথা পাতিছিলোঁ। ঘাঁহি গাঁৱৰ পৰা আহে মোৰ কেন্দ্ৰৰ কাষলৈ। মোৰ ঘৰৰ পৰা 6 কিলোমিটাৰ আৰু ঘাঁহি গাঁৱলৈ মোৰ ঘৰৰ পৰা মিনিমাম 40 টকামান ভাড়া। কাৰণ মই বৰঙাবাৰীলৈ গৈ থাকোঁ। বৰঙাবাৰীলৈ ইয়াৰ পৰা গহপুৰ চেণ্টাৰলৈ 20 টকা লয়, গহপুৰ চেণ্টাৰৰ পৰা বৰঙাবাৰীলৈ 30 টকা লয়, 50 টকা হয়নে? আৰু ইয়াৰ পৰা ঘাঁহি গাঁৱলৈ যদি আমি ডাইৰেক্ট যাওঁ তেতিয়াহ'লে 50 টকা 60 টকা ইমানমান ল'বই। মানে টুকুৰা টুকুৰকৈ গ'লে বেছি হ'ব আৰু ডাইৰেক্ট গাড়ীত যদি যোৱা হয় তেতিয়াহ'লে 60 টকামান পৰিব। গতিকে আমাৰ বৰ্তমান আমাৰ পূব ছয়দুৱাৰ অফিচত ইমান দূৰণিলৈ দিয়া নাই। কিয় মানে আমাৰ অফিচটো হৈছে নতুন ছোৱালীখিনি আছে। নতুন ছোৱালীখিনিত মানে ৰিটায়াৰ হোৱা নাই, ইমান হৈছে যদিও মানে আঁতৰৰ বা বহুত বেছি এমালগেশ্যন হোৱা নাই। ওচৰতে এমালগেশ্যন হৈছে আৰু ওচৰতে ধুনীয়াকৈ কৰি আছে। মানে ইজনে সিজনে ওচৰত খোজকাঢ়ি যাব পৰা বা অকণমান দূৰ তেনেকুৱা। মানে এতিয়া ইটো অফিচৰ মানে ছয়দুৱাৰ অফিচৰ বহুত পুৰণি বাইদেউসকল আছে, 99ত পোৱা বাইদেউসকল আছে। আৰু তাৰ আগতে মানে ৰিটায়াৰ হৈছে আৰু বহুতখিনি বাইদেউ ৰিটায়াৰ হৈছে। ৰিটায়াৰ হোৱা চিটখিনি বহুত খালী হৈ গৈছে। খালী হৈ যোৱাৰ কাৰণে যি একত্ৰীকৰণ হৈছে তাৰ পৰা বাইদেউসকলক নি পেলাই বহুত দূৰ দূৰণিত মানে মিলাই দিছে। আৰু সেই বিষয়সমূহ লৈ পেলাই আমাৰ এই 15 আগষ্ট আহি আছে। 15 আগষ্টৰ পিছতে আমাৰ এখন মিটিং হ'ব। সেই মিটিঙতে পোষণ ট্ৰেকাৰৰ আৰু এই একত্ৰীকৰণ আৰু ফেচ মানে পোষণ যে সঞ্চয় দিবলগীয়া হৈছে, হিতাধিকাৰীসকলক যে এগৰাকীয়ে আনগৰাকীক দি দিবলগীয়া হৈছে, এই সকলোবিলাক সামৰি পেলাই আমাৰ এখন মিটিং আয়োজন কৰা হৈছে অতি সোনকালে, মানে 15 আগষ্টৰ পিছতে। কাৰণ এতিয়াতো সকলো ব্যস্ত হৈ আছে, আগত 15 আগষ্ট আহি আছে। আৰু আমাৰ কাৰ্যসূচীটো সেইকাৰণে 15 আগষ্টৰ আগত আমাৰ যোৱাটো আমি কালি গম পোৱা মতে আমি সকলো খবৰ খাতি লৈ সকলো মানে আলোচনা বিলোচনা কৰা হ'ল। আৰু কালি আমাৰ সেই আলোচনা বিলোচনাৰ মতে আমাৰ আজিৰ দিনটো স্থগিত ৰখা হ'ল। কাৰণ এইকাৰণেই মই জনাবলগীয়া হৈছে, মই ভিডিঅ' বনাই আছোঁ হয়নে? ভিডিঅ'খিনি বহুত দূৰ দূৰণি মোৰ বাইদেউসকলে চাই, বহুত দূৰ দূৰণিৰ পৰা মোলৈ কমেণ্ট আহে। সকলোকে একদম সেৱা জনাইছোঁ, সকলোকে নমস্কাৰ জনাইছোঁ, সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে ইমান সুন্দৰ মোক কমেণ্ট কৰিছে, সুন্দৰ আপোনালোকে সমস্যাসমূহ দেখুৱাই দিছে আৰু সেই সমস্যাসমূহ মই উত্থাপন কৰিছোঁ। সুন্দৰকৈ ধুনীয়াকৈ চলি আছে আৰু এনেদৰে উত্থাপন কৰিবলৈ আপোনালোকৰ সাহসো পাইছোঁ, আপোনালোকৰ সহযোগিতা পাইছোঁ। তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। এতিয়া আমি 15 তাৰিখৰ পিছত আমি দুটা অফিচে এখন আকৌ 15 তাৰিখৰ আগত আমি দুটা অফিচে এখন মিটিং দিম। দুটা অফিচৰ কৰ্মী সহায়িকা আপোনালোকে সকলোৱে সহযোগ কৰিব। আপোনালোকক একদম অনুৰোধ জনাইছোঁ। আপোনালোকে আমাৰ ইমান কথা নাই, আমি নিজৰ কেন্দ্ৰত ধুনীয়াকৈ চলাই আছোঁ আৰু নিজৰ কেন্দ্ৰতে ধুনীয়াকৈ মোৰ মডেল চেণ্টাৰ আহিছে, মই ধুনীয়াকৈ মোৰ ল'ৰা ছোৱালী আছে, মই ভিডিঅ' ফেচবুকত এৰি আছোঁ, আপোনালোকে চাব পাৰে, কোনো প্ৰব্লেম হোৱা নাই। মোৰ হিতাধিকাৰীসকলৰ মানে অভিভাৱকেই হওক, প্ৰসূতিয়ে হওক, গৰ্ভৱতী হওক, মোক ইমান সুন্দৰকৈ সহযোগ কৰে। মই আপোনালোকক ভিডিঅ' ফেচবুকত চালে গম পাব, পপী বৰা বুলি আছে, মই বহুত সহায় পাওঁ।
মোৰ কোনো ভগৱানে কৰাত প্ৰব্লেম হোৱা নাই। খালি মোৰ প্ৰব্লেম হৈছে এইটোৱে ফেচখিনি ল'বলৈ, আৰু এই আধাৰ আৰু ভোটাৰ এইবিলাক সমস্যাটো থাকিবই নহয় জানো, সকলো থাকিব। কিন্তু মই প্ৰব্লেম মানে কি, মোৰ মাৰ ঘৰৰ কাষতে কেন্দ্ৰ, মাৰ ঘৰৰ ওচৰত কেন্দ্ৰ, গতিকে মোৰ মাৰ ঘৰলৈও মানে সুন্দৰকৈ চলি আছে। কিন্তু মই ৰাইজৰ কাৰণে, আপোনালোকৰ কাৰণে মাত মাতিবলৈ ওলাই আহিছোঁ কাৰণে মই ভিডিঅ'সমূহ বনাইছোঁ আৰু আপোনালোকৰ সহযোগ বিচাৰিছোঁ, সেইকাৰণেহে। আৰু এই মিটিংখন আমাৰ 11-12 তাৰিখে আমাৰ কালি আলোচনাৰ পিছত মোলৈ ফোন কৰিছে যে, মই কালি যোৱা নাই বাৰু, আমাৰ জনাইছে মোক 11-12 তাৰিখে আমাৰ দুটা অফিচ বহি পেলাই এখন মিটিং দিয়াৰ ব্যৱস্থা কৰিছে। আৰু সেই মিটিংখনত আমাৰ গহপুৰৰ যিসকল কৰ্মীয়ে মোৰ ভিডিঅ' চায় আৰু যিসকলে নাই চোৱা সেইসকলেতো খবৰটো পাবই, মানে মিটিং এখন দিছে বুলি। বহুত এটা ডাঙৰ, বহুত ইম্পৰ্টেঞ্চ কিছুমান কথালৈ আমি মিটিংখন আয়োজন কৰাৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে মিটিংখন, আপোনালোকৰ প্ৰত্যেকৰে সমস্যা আছে, গতিকে আপোনালোকে কোনো নহয় কাৰণে থাকিব। নিজৰ গাঁঠিৰ ধন খৰচ কৰি এতিয়া যেনেকৈ আমি অফিচৰ কামবিলাক কৰিছোঁ আৰু নিজৰ ব্যক্তিগত কামবিলাকো কৰিবলৈ আপোনালোকে গাঁঠিৰ ধন খৰচ কৰি ওলাই আহিব। এতিয়া মইতো কিমান পইচা নিজৰ খৰচ কৰিছোঁ নহয় জানো, মানে অ'ত কিবা ত'ত কিবা, এতিয়াতো ওলালোঁ নিজৰ পকেটৰে খৰচ কৰি। গতিকে এইটো আমাৰ এটা বহুত ডাঙৰ দায়িত্বশীল কথা, আমি আহিব লাগিব। আপোনালোকে পকেটৰ পইচা খৰচ কৰি নাযাওঁ বুলি মিটিং হ'ব, তাই গৈছে মই নাযাওঁ, এইবিলাক মনোভাৱ নল'ব। সকলোৰে সমস্যা আমি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। পাৰোঁ নোৱাৰোঁ পিছৰ কথা, কিন্তু আমিতো আগবাঢ়ি ওলাব লাগিব। আৰু এটা সমস্যা হ'লে সমাধানৰো ৰাস্তা থাকে, গতিকে সমস্যাসমূহ সমাধান কৰিব হ'লে আমি সকলো একেমুঠে ওলাই আহিব লাগিব, একেমুঠে সকলোৰে সকলো কথা শুনিব লাগিব, সকলোৰে সকলো সমস্যা বুজি ল'ব লাগিব। তাৰপিছতহে আমি আমাৰ কৰিবলগীয়াখিনি আমি কৰিব পাৰিম। সেয়েহে আপোনালোকক কৈছোঁ, যদি মিটিংখন আমাৰ 11-12 তাৰিখে ফাইনেল হয়, আপোনালোকে খবৰটো মোৰ ফেচবুকৰ মই আকৌ বনাম, ফাইনেল হ'লে তাৰিখটো জনাম। আপোনালোকে তাৰিখটো জনোৱালে আপোনালোকে যিমানেই গম পায়, আমাৰ গহপুৰৰ পূব ছয়দুৱাৰ আৰু ছয়দুৱাৰৰ যিমান সহায়িকা হওক, কৰ্মী হওক, আপোনালোকে কেতিয়াও নহাকৈ নাথাকিব। আপোনালোক আহিব, মিটিংখনত এটেণ্ড হ'ব, আৰু কি সমস্যা হয়, প্ৰত্যেকৰে সমস্যা আছে, আপোনালোকে উত্থাপন কৰিব। আৰু সেই অনুপাতে আমি সেই সমস্যাখিনি আমি লিখিত হিচাপে আমি ৰাখিম। ৰখাৰ পিছত আমি পৰৱৰ্তী কি চিন্তা কৰোঁ, সেইটো আমাৰ 15 আগষ্টৰ পিছত আমি মানে কেনেদৰে আমি কৰিলে ভাল হ'ব, সকলোৱে আলোচনা, সকলোৱে দিহা পৰামৰ্শ দিবৰ কাৰণে আহিব। তাৰপিছত আমি চিন্তা চৰ্চা কৰাৰ পিছত আমি আগবাঢ়িবলৈ ভাল হ'ব। গতিকে আপোনালোকে এতিয়া মানে কি হৈছে, আমাৰ ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ দুভাগ হৈ আছে, অফিচ দুটা যিহেতু, সেইকাৰণে আমাৰ দুভাগে কামবিলাক হয়। কিন্তু এতিয়াৰ পৰা আমি ভাবিছোঁ, আমাৰ ছয়দুৱাৰৰ বাইদেউসকলেও মোৰ লগত সঘনাই কথা পাতি আছে, সঘনাই যোগাযোগ কৰি আছে। আৰু বাইদেউসকলৰ আমাৰো একেই কাম, চব একেই। গতিকে দুটা হৈ লাভ নাই, আমি একেলগেই কাম কৰিব লাগিব। আমাৰ আগতে বিগত সময়ত আমি যি কাৰ্যসূচী লৈছিলোঁ, আমাৰ ছয়দুৱাৰ বাইদেউসকলে সহযোগ কৰিছিলে, সেইকাৰণে ধন্যবাদ জনাইছোঁ তেখেতসকলক। আৰু আগন্তুক সময়তো আমি একেলগেই কাম কৰি যাম বুলি আমি আলোচনা কৰিছোঁ, আমাৰ আলোচনা হৈ আছে। মোক তেখেতসকলে এটা গ্ৰুপ খুলিছে, তাতে এড কৰিছে। এড কৰাৰ পিছত মই তেখেতসকলক ধন্যবাদ জনাইছোঁ, বহুত ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলৰ সমস্যাসমূহো আমাৰ একেই। গতিকে আমি সকলোৱে একেখিনি কামেই কৰিব লাগিব, একেলগে আগবাঢ়ি যাব লাগিব। সেয়েহে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। এতিয়া মই ৰৈ আছে, মানে টাইম হৈ গ'ল যাব, গতিকে ওলাইছোঁ। আপোনালোকে মিটিংখনলৈ আহিব আৰু ভিডিঅ'সমূহ চাই থাকিলে মোৰ এই কথা বতৰাবিলাক গম পাব। গতিকে ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আমি মোৰ কোনো পইচাৰ কাৰণে মই ভিডিঅ' বনোৱা নাই, পইচা পোৱাও নাই, আৰু পোৱাৰ সম্ভাৱনা কেতিয়াবা পাম যদিও নাজানো, নাপাওঁ যদিও নাজানো, সেইবোৰ মোৰ ন' মেটাৰ। সেইবোৰক লৈ মই মূৰ্ঘমূৰ মানুহ নহয়। মোৰ এটা কণ্ঠ আছে, কণ্ঠটো মই কণ্ঠ প্ৰকাশ কৰিব বিচাৰোঁ কথাবিলাক, কাৰণ মনত পুহি লাভ নাই, সকলোৱে গম পাওক। সেয়েহে মই ওলাই আহিছোঁ। গতিকে আপোনালোকে সেইটো নাভাবিব। আৰু এটা কথা লগতে কওঁ, মোৰ ফোন নাম্বাৰটো বহুতে মানে বিচাৰি আছে। ফোন নাম্বাৰটো আপোনালোকে এটা কাম কৰিব, মই ইউটিউবত মোৰ ফোন নাম্বাৰটো মই দিব নোৱাৰোঁ। আপোনালোকে পপী বৰা বুলি ফেচবুকত চাৰ্চ কৰিব, আৰু পপী বৰা বুলি আহিব। আপোনালোকে কমেণ্ট কৰি পেলাই মোক তেতিয়া তাতে আপোনালোকে নাম্বাৰটো দিব, মই কল কৰিম। গতিকে ধন্যবাদ, আৰু আজিলৈ সামৰণি মাৰিছোঁ।